নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, আজিলৈকে হয়তো আপোনালোকে মাৰ্চ মাহৰ যি দৰমহা সেই দৰমহা লাভ কৰা নাই, আৰু এই মাৰ্চ মাহৰ দৰমহা সংক্ৰান্ততে এটা অতি ভাল খবৰ আহিছে আচলতে, আৰু সেই সম্পৰ্কে আজিৰ এই আলোচ্য শিতানত আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। আৰু এইটোৱেই হয়তো মেছেজ, অৰ্থাৎ WT মেছেজ, আৰু তাৰিখ আছিল 3/4/2025। আৰু এই যি মেছেজ WT মেছেজটো আহিছে ফিনেন্স আছাম দিছপুৰৰ পৰা, আৰু প্ৰতিখন জিলাৰ ট্ৰেজাৰী অফিচাৰ্ছ সকলোলৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে 2025-26 বিত্তীয় বৰ্ষৰ বাবে সাধাৰণ বাজেট বিধানসভাই গৃহীত কৰিছে। কোষাগাৰ বিষয়াসকলক ইয়াৰ দ্বাৰা সকলো ধন লাভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দৰমহা মজুৰিৰ বাহিৰে 2025-26 বিত্তীয় বৰ্ষৰ বাবে পেঞ্চন আৰু পেঞ্চনাৰী সুবিধা আৰু বিদ্যমান যি নিয়ম আৰু পদ্ধতি অনুসৰণ কৰাৰ পিছত পৰিশোধৰ বাবে পাছ কৰা যিবিলাক বিল, সেই বিলসমূহৰ বাবে দৰমহা মজুৰি পেঞ্চন বা পেঞ্চনাৰী লাভৰ সৈতে জড়িত বিলসমূহ এই WT মেছেজৰ এই অংশখিনিত উল্লেখ কৰিছে যে বেনিফিটছ ফৰ দ্য FY 2025-26 shall be received and processed for payment from 7th April 2025. Repeat 7th April 2025 onwards. অৰ্থাৎ যিবিলাক বিল আচলতে সেই বিলবিলাক পে'মেণ্টৰ কাৰণে প্ৰচিড কৰা হ'ব 7 এপ্ৰিলৰ পৰা, আৰু পুনৰবাৰ সেই কথাটোকে উল্লেখ কৰিছে যে 7 এপ্ৰিল 2025 বুলি উল্লেখ কৰিছে। গতিকে ছাৰ বাইদেউসকল, এইটোৱে আছিল আলোচনাৰ শিতান, অৰ্থাৎ দৰমহা সংক্ৰান্তীয় অহা অত্যন্ত এটা জৰুৰী খবৰ, WT এটা মেছেজ, যি মেছেজটো আহিছিলে 3/4/2025। আৰু এই WT মেছেজটো আহিছে ফিনেন্স আছাম দিছপুৰৰ পৰা, আৰু প্ৰতিখন জিলাৰ আচলতে ট্ৰেজাৰী অফিচাৰসকললৈকে এই WT মেছেজটো তেওঁলোকে প্ৰেৰণ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।